নমস্কাৰ দোস্ত, আজি পুনৰ এটা নতুন বিষয় লৈ আহিছোঁ আৰু বিষয়টো হৈছে এতিয়া যেহেতু অসম ৰাজ্যিক প্ৰদেশ কংগ্ৰেছৰ সভাপতি হিচাপে নিৰ্বাচিত হৈছে কংগ্ৰেছৰ তথা যোৰহাট লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈ। তেনে ক্ষেত্ৰত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ যি প্ৰতিক্ৰিয়া ইতিমধ্যে চাবলগীয়া হৈছে। কাৰণ এই কাৰণে কৈছোঁ, মুখ্যমন্ত্ৰীগৰাকীৰ ভাষ্যত এনে লাগিছে যেন তেওঁ কংগ্ৰেছ দলটোক তেওঁৰ কাৰণে এটা পদ ৰাখিব দিছে, যেন তেওঁ বিজেপিৰ পৰা উভতি আহিলে পুনৰ কংগ্ৰেছৰ পৰা মুখ্যমন্ত্ৰী হ'ব, তেনেধৰণৰ পদ এটা তেওঁ যেন হাইকমাণ্ডক ৰাখিব দিছে, সাঁচি ৰাখিব দিছে, তেনে এক ধৰণৰ এটা অনুমান পোৱা গৈছে। মই আজিৰ পৰা কেইমাহমান আগতে দিলীপ শইকীয়া, মই ভূপেন বৰা আমি একেলগে গুৱাহাটীৰ পৰা এখন ফ্লাইটত ঘূৰি গৈছিলোঁ। দিলীপ শইকীয়া সাক্ষী আছিল। তেতিয়া মই ভূপেন বৰাক কৈছিলোঁ যে তোমাক এপ্ৰিল মে' মাহত ভাঙি দিব। আৰু আজি অলপ আগতে দিলীপ শইকীয়াই মোক ফোন কৰিছে যে দাদা আপুনি কেনেকৈ গম পাইছিলে। কাৰণ তেওঁলোকে যেতিয়া এটা সময় থাকে, যেতিয়া পাৰ্টিটো ভাঙি যায়, তাক ভাল কৰাৰ কাৰণে আপোনাৰ মোৰ দৰে সাধাৰণ ঘৰৰ মানুহক ব্যৱহাৰ কৰিব। যেতিয়া ইলেকশ্যন আহে, টিকেট দিয়াৰ সময় হয় বা অলপমান এটা কেণ্ডিডেটবিলাক ঘৰত অহা যোৱা কৰে, সেই সময়ত তেওঁলোকে এই নীলা তেজৰ মানুহক লগত লয়। তেখেতে মোক কৈছিলে যে তোমাৰ এনেকুৱা কি শক্তি আছে যে তুমি মোক মানে বগৰাই দিম বুলি পেলাই সদায় ক্ষমতাৰ পৰা বিজেপিক আঁতৰাম বুলি কৈ থাকা। তেতিয়া মই তেখেতক কৈছিলোঁ যে আপোনাৰ বিৰুদ্ধে ৰাইজৰ যিটো ক্ষোভ আছে সেইটো আমি ভোটলৈ পৰ্যবেক্ষিত কৰিম আৰু আপোনাক ক্ষমতাৰ পৰা আঁতৰাম। তেতিয়া তেখেতে মোক কৈছিলে যে তুমি এপ্ৰিল মে' মাহত তোমাৰ নিজৰ চকীখনেই নাথাকিব, গতিকে তুমি মোক কেনেকৈ আঁতৰাবা। তেতিয়া মই তেখেতক ক'লোঁ যে আপুনি কংগ্ৰেছৰ ভিতৰৰ খবৰ নাপায়, আপুনি যিটো মোক বাৰ্তা দিছে এইটো আপোনাৰ চ'ৰ্চটো উইক চ'ৰ্চ। তেতিয়া মুখ্যমন্ত্ৰীয়ে মোক কৈছিলে যে মোক আণ্ডাৰ এষ্টিমেট নকৰিবা। আৰু এই কথাটোৰ পৰা স্পষ্ট হৈছে যে মুখ্যমন্ত্ৰীগৰাকীয়ে বিজেপিত থাকিও কংগ্ৰেছ দলটোক যে তেওঁ নেতৃত্ব দি আছে, তেনেধৰণৰ অনুমান ইতিমধ্যে তেওঁলোকৰ যিসমূহ ভাষ্য তাত দেখিবলৈ পোৱা গ'ল। আৰে ভাই, কংগ্ৰেছৰ পৰা গৌৰৱ গগৈ ৰাজ্যিক সভাপতি হিচাপে নিৰ্বাচিত হৈছে। এইটো সাধাৰণ জনতাই বিচাৰি আছিলে যে গৌৰৱ গগৈয়ে প্ৰদেশ কংগ্ৰেছৰ দায়িত্ব লওক বুলি অসমৰ জনসাধাৰণে বিচাৰি আছিলে। আৰু অসমৰ জনসাধাৰণে এই কাৰণে বিচাৰি আছিলে যে গৌৰৱ গগৈয়েহে কংগ্ৰেছ দলটোক নেতৃত্ব দিব পাৰিব আৰু আগন্তুক দিনত আগুৱাই লৈ যাব পাৰিব বুলি। আৰু অসমৰ মুখ্যমন্ত্ৰী যিগৰাকী বৰ্তমান আছে হিমন্ত বিশ্ব শৰ্মাক টক্কৰ দিব পাৰিব গৌৰৱ গগৈ বুলি অসমৰ মানুহে ধৰি লৈছিলে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি নিৰ্বাচিত হোৱাৰ পিছত। এনে লাগিছে যেন তেওঁলোকে পুনৰ কংগ্ৰেছ দললৈ উভতি আহিব আৰু তাৰ পৰাই অসমৰ মুখ্যমন্ত্ৰীগৰাকী পুনৰবাৰ মুখ্যমন্ত্ৰী হিচাপে তেওঁ শাসন কৰিব ৰাজ্যখনক। আৰু যিসকল তেওঁৰ পালি পখলি লিডাৰ আছে তেওঁলোকেও যেন পুনৰ উভতি যাব আৰু কংগ্ৰেছৰ পৰা তেওঁলোকে মন্ত্ৰী হ'ব, তেনেকুৱা ধৰণৰ তেওঁলোকৰ যিসমূহ ভাষ্য ইয়াত স্পষ্টকৈ ফুটি উঠা দেখিবলৈ পোৱা গৈছে। আৰু অসমৰ জনসাধাৰণেও কিন্তু এই কথাটো লক্ষ্য কৰিছে, তাক নুই কোনেও কৰিব নোৱাৰি। কাৰণ আমি দেখিবলৈ পাইছোঁ যে যিহেতু অসম ৰাজ্যিক প্ৰদেশ কংগ্ৰেছৰ সভাপতি হিচাপে গৌৰৱ গগৈ নিৰ্বাচিত হোৱাৰ পিছত তাত বিজেপি দলৰ প্ৰতিক্ৰিয়া দিবলগীয়া কি আছে বা তেওঁলোকে মানি ল'ব নোৱাৰা বিধৰ ঘটনা তাত কি হ'ব পাৰে। এইটোৰ পৰা সকলোৱে এইটোৱে অনুমান কৰিছে যে তেওঁলোকে কংগ্ৰেছ দলত এতিয়াও তেওঁলোকৰ কংগ্ৰেছ দলৰ প্ৰতি আস্থা আছে। তো বিষয়টো ইমানে আছিলে। যদিহে কথাখিনি কিবা ইনফৰ্মেটিভ যেন লাগিছে তেতিয়াহ'লে লাইক, কমেণ্ট আৰু এটা ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।